দীপক, মই আৰু এই বুঢ়ীজনীক নোৱাৰিছোঁ। হাৰে, তুমি তোমাৰ মাক ক'ৰবাত ৰখাৰ ব্যৱস্থা কৰা। মই নোৱাৰোঁ আৰু আলপৈচান ধৰি থাকিব। মীনাজনীও আগৰ দৰে আজিকালি কাম কৰিবলৈ নহায়ে হৈছে। কাম কৰা ভাল বিশ্বাসী মানুহ এগৰাকী পোৱাটো কিমান টান আজিৰ যুগত তুমিতো জানাই। আকৌ মই এই বুঢ়ীজনীৰো ইমান আলপৈচান ধৰি থাকিলে সোনকালে বুঢ়ী হৈ যাম মই নোৱাৰিছোঁ আৰু। তুমি কিবা এটা ব্যৱস্থা নকৰা কিয়? সেই চহৰত ইমানবোৰ বৃদ্ধাশ্ৰম আছে, কোনোবা এখন আশ্ৰমত থৈ নাহা কিয়? মাক বৃদ্ধাশ্ৰমত থ'লে মোৰ লগৰবোৰে মোৰ ফ্ৰেণ্ড চাৰ্কুলত যিমানবোৰ আছে সকলোৱে মোক হাঁহিব দিয়াচোন। তোমাৰ লগৰবোৰে হাঁহিব বুলি আমাৰ সুবিধা অসুবিধা আমাৰ লাইফটোৰ কথা তুমি কি নাভাবিবা? তোমাৰ লগৰবোৰক নকলেই হ'ল যে মাক বৃদ্ধাশ্ৰমত থৈছা। সিমানবোৰ আশ্ৰমৰ মাজত কোনখন আশ্ৰমত মাক থৈছা কোনে জানিব? কোনোবা আমাৰ ঘৰত আহিলে মা ভিতৰত আছে নাইবা ক'ৰবাত গ'ল বুলি কৈ দিলেই হ'লচোন। কিন্তু মায়ে গম পালে কথাটো বহুত বেয়া হ'ব। মাক কেনেকৈ কওঁ যে মা তোক আমি বৃদ্ধাশ্ৰমত থওঁগৈ বুলি? মাকো ক'ব নালাগে। মাৰ ওচৰতো ফাঁকি দি এটা বুদ্ধি কৰি মাক আশ্ৰমলৈ নিব লাগিব। মা লিখিব পঢ়িব জনা মানুহ। মায়ে বৃদ্ধাশ্ৰমলৈ গ'লেই নামটো দেখিয়ে গম পাব যে সেইখন এখন বৃদ্ধাশ্ৰম। আৰে মায়ে জানিব যে আমি মাক বৃদ্ধাশ্ৰমত থ'ব গৈছোঁ, কিন্তু মাক বুদ্ধিটো সাজিবলৈ আমাৰ ওচৰত বুদ্ধি আছে নহয়। তোমাৰ ওচৰত কিবা বুদ্ধি আছে যদি ব'লা, এতিয়াই আমি মাক বৃদ্ধাশ্ৰমত থৈ আহোঁগৈ। ব'লা, মই যি কওঁ সেইটোকে তুমি শুনিবা আৰু সেইমতেই মাক ক'বা। হয় দিয়া, ময়ো ভাবিছিলোঁৱেই মাক ক'ৰবাত থোৱাৰ কথা, এইদৰে বৃদ্ধাশ্ৰমতে। আকৌ বহুতৰ কথা ভাবিহে ৰৈ গৈছিলোঁ। আমাৰ বাবাও ডাঙৰ হৈছে, তাৰ পঢ়াত ডিষ্টাৰ্ব হয় জানানে মাৰ পৰা। মায়ে তাক সাধু কৈ কৈ সোনকালেই শুৱাই দিয়ে, আৰু মাৰ লগত ধেমালি খেলি থাকোঁতেও তাৰ পঢ়া নহয়েই। এতিয়া সি ক্লাছ 4 পাইছে। এনেকৈ আৰু পঢ়া শুনা নকৰাকৈ থাকিলে নহ'ব নহয়। বাৰুকে যে তুমি মই ভবাৰ দৰে ভাবিছা সেইটোৱে বহুত। সঁচাকৈ মাৰ পৰা ঘৰখনত বহুত অশান্তি হৈছে। ব'লা তেন্তে মাক আজিয়ে আশ্ৰমত থৈ আহোঁগৈ। ব'লা। বাবা, বোৱাৰী, তোমালোক দুয়োটা মোৰ ৰুমলৈ আহিলা। কিবা ক'ব লগা আছে নেকি? কোৱা, কি ক'ব লগা আছে কোৱাচোন। মা, আমি আপোনাক কেনেকৈ কওঁ সেইটোৱে ভাবি পোৱা নাই। ক'ব লগা বহুত আছে, কিন্তু আপুনি বেয়া পায় বুলি ক'বই মন যোৱা নাই। নিজৰ মাকজনীক কথা ক'বলৈ ইমান ভাবিব নালাগে নহয়। বাবা, দীপক, কি হ'লনো কচোন? আচলতে মা, মই বিজনেছৰ এখন মিটিং বুলিয়ে ক'ব পাৰি, এটা কামত মই বিদেশলৈ যাব লাগিব। আৰু বিদেশলৈ যিহেতু মই অকলে যাবলৈ ভাল পোৱা নাই, ভাবিছোঁ লগত মই মোৰ পত্নী গীতা আৰু ল'ৰাটোকো লৈ যাওঁ। সিহঁতেও বিদেশ দেখি পোৱা নাই, চাব পাৰিব। তাকে ভাবি মই মইতো যাব লাগিবই। এতিয়া গীতাহঁতকো লৈ যাওঁ নে কি ভাবি। সিমান ধুনীয়া এটা সুবিধা পোৱাৰ পিছত গীতা আৰু পোনাকণক বিদেশ দেখুৱাই নানিলে কেতিয়া দেখুৱাবিগৈনো? পিছে পোনাকণ সৰু হৈ আছে, তাক লৈ যোৱাটো হ'ব, একো নাই। মাক দেউতাকৰ বুকুৰ মাজত গ'লে একো নহয়। যা, তোৰ চাকৰিৰ কামত তই যাবই লাগিব। আৰু বোৱাৰীক এতিয়াই নুফুৰালেনো কেতিয়া ফুৰাবিগৈ? কিন্তু মা, আমি যাওঁ বুলিলৈ কেনেকৈ গুচি যাওঁ? আপোনাক অকলে ঘৰত এৰি থৈ যাব নোৱাৰোঁ নহয়। ঘৰত ইলেক্ট্ৰিকৰ বস্তু বহুত আছে, সেইবোৰত আপুনি চলাবও নাজানিব, অলপ প্ৰব্লেম হ'ব। তাতে মীনাও সেয়া থকাকৈতো আহিবই নোৱাৰে, দিনতে অহা তাই খেলি মেলি। সেইবাবে মই যাবলৈ মনেই কৰা নাই। আপোনাকতো এইটো বয়সত বিদেশলৈ নিবও নোৱাৰি। হে ভগৱান, তোমালোকে নিব বিচাৰিলেও মই এই বয়সত বিদেশলৈ নাযাওঁ দেই। কণপা সৌকণলৈ যাবলৈ গাড়ীত গ'লেও ভাগৰ লাগে। মই বিদেশ হ'লে বাৰু উৰা জাহাজত কেনেকৈ যাম? নাযাওঁ দেই মই অকলে থাকিম দিয়া। কথা হ'ল বনাই খোৱা। খাম আৰু নিজৰ বাবে কিবা এটা বনাই। নাই মা, আমি এনেকৈ ৰিস্ক ল'ব নোৱাৰোঁ। আমি ভাবিছোঁ আমি তোক এঠাইত থৈ আহোঁগৈ, আৰু আমি বিদেশৰ পৰা অহাৰ পিছত তোক লৈ আহিম। যি ঠাইত থ'ম তাত তই সুৰক্ষিত অনুভৱ কৰিবি। মই ভাবিছিলোঁ তোক মই গীতাহঁতৰ মাকৰ ঘৰতে থওঁ, কিন্তু তই তাত অসুবিধা পাবি। যেনে হ'লেও নিজৰ নালাগিব যে, সেয়ে তোক আমি বৃদ্ধাশ্ৰমত থৈ অহাৰ কথাই ভাবিছোঁ মা। বৃদ্ধাশ্ৰমত? কিন্তু তহঁত কিমান দিনৰ বাবে যাবিনো? খুব বেছি দিন 15টা 16টা হ'ব। সেইকেইদিন মই বৃদ্ধাশ্ৰমত থাকিম নে?
মোৰ অফিচৰ কামটোতে এমাহ লাগিব আৰু ইহঁতে ফুৰিব ধৰি ল 1.5 মাহমান লাগিব আমাৰ মা। আৰু 1.5 মাহ তোক বেলেগৰ ঘৰত থ'ব নোৱাৰোঁ। আশ্ৰমত বহুত টকা দি আমি তোক ভাল ফেচিলিটি ৰখাৰ ব্যৱস্থা কৰি দিম। অ' মা, তই বেয়া নাপাবি, নোৱাৰাতহে তোক বৃদ্ধাশ্ৰমলৈ পঠাব লগা হৈছে অ'। মা, আমি যেতিয়া বিদেশৰ পৰা ঘূৰি আহিম আপোনাক লৈ আনিম। আপুনি আশ্ৰমত সদায়ৰ বাবে থাকিব নালাগে নহয়। অ' মা, তই তোৰ ল'ৰাটো আগবাঢ়ি যোৱাটোতো বিচাৰই, হয় নহয় বাৰু কচোন? গতিকে তই বৃদ্ধাশ্ৰমলৈ যাবলৈ সাজু হ মা। মাথো 1.5 মাহৰ কথাহে, তাৰপিছত তোক আমি লৈ আনিম। আমি বিদেশৰ পৰা আহোঁতে বাহিৰে বাহিৰে আপোনাক লৈ আনিম মা। আৰে হ'ব তহঁত দুয়োটাই ইমানকৈ ক'ব নালাগে, মই বুজিছোঁ নহয়। আৰু মোৰ একমাত্ৰ পুত্ৰ একমাত্ৰ বোৱাৰীয়ে কেতিয়াও মোক অনাথ নকৰে। বৃদ্ধাশ্ৰমত মাথো 1.5 মাহৰ বাবে মই থাকিবলৈ সাজু আছোঁ। তহঁত পিছে কেতিয়া যাবি? আমি কালিলৈয়ে যাম মা। তই আজিয়ে আশ্ৰমলৈ যাব লাগিব মা। অ' হয় নেকি? হ'ব বাৰু দে, মোৰ কাপোৰ কানি কেইটা পেক কৰি লওঁ ৰ। অ' মা, আপুনি চিন্তা কৰিব নালাগে, মীনা আহিছে নহয়, তাইকে মই ক'ম আপোনাৰ সকলো বস্তু দৰৱৰ পৰা আদি কৰি সকলো পেক কৰি দিবলৈ। আৰু আশ্ৰমত আমি ধুনীয়াকৈ বটাই থৈ যাম। আপুনি কোন সময়ত কি দৰৱ খায় সকলোবোৰ কথা। অ' মা, তই একেবাৰে চিন্তা নকৰিবি, তোৰ সকলোবোৰ সা সুবিধা ঘৰত পোৱাৰ দৰেই তাত পাবি। সকলো ঠিক কৰি দিম নহয় মই। হ'ব মাথো 1.5 মাহৰ কথাহে, সিমান চিন্তা কৰিবলগীয়া একো নাই। তহঁত ভালকৈ যা, ভালকৈ ঘূৰি আহ। মোৰ আশীৰ্বাদ আছে তহঁতৰ লগত। হ'ব মা, আপোনাৰ আশীৰ্বাদ আছে যেতিয়া আমাৰ সকলো ভালেই হ'ব আৰু। তেতিয়া মীনাক কৈ সোনকাল কৰা গীতা, পেকিংবোৰ সোনকাল কৰিলেহে মাক আমি থৈ আহিব পাৰিম সোনকালে। অঁ, আপুনিচোন কৈছিলে আপোনাৰ এটাই ল'ৰা আৰু এজনীয়ে বোৱাৰী, আৰু অন্য কোনো ল'ৰা ছোৱালী নায়েই। আপোনাৰ এটা ল'ৰা এজনী বোৱাৰীয়ে আপোনাক বৃদ্ধাশ্ৰমত থ'লেনে? আৰে মানুহজনী যে, আপোনাক মই কিমানবাৰ কৈ আছোঁ যে মোৰ বোৱাৰী বিদেশ ভ্ৰমণত গৈছে 1.5 মাহৰ কাৰণে। বিদেশৰ পৰা আহি মোক ইয়াৰ পৰা লৈ যাব। মোক চিৰদিনৰ বাবে বৃদ্ধাশ্ৰমত থোৱা নাই। মাথো 1.5 মাহৰ বাবেহে মোক বৃদ্ধাশ্ৰমত থৈছে। তাৰে এমাহ পাৰ হৈ গ'লেই, মাথো দিন 15টা আছে। মোক নিব সিও, চিন্তা কৰিব নালাগে আপুনি। দেখিছে নাই, মই আছোঁ বাবে কিমান সা সুবিধা কৰি দিছে। গতিকে মোক সিহঁতে নিবহি। মানুহৰ ঘৰত থাকিলে মানুহে বুজা বুলি ভাবিব বুলি পইচা দি ইয়াতে থৈছে বৃদ্ধাশ্ৰমত। কিন্তু মোৰ মনে নকয় যে আপোনাৰ পুত্ৰ বোৱাৰীয়ে আপোনাক আৰু এই আশ্ৰমৰ পৰা নিবহি। আপোনাৰ মনে নকয় মই কি ক'ব লাগে? আপুনি মোৰ ল'ৰাটোক মই এনেকুৱা সংস্কাৰ দিছোঁ বুলি ভাবিছে নেকি? নে আপুনি ভাবিছে মোৰ বোৱাৰীজনী তেনেকুৱা ঘৰৰ ছোৱালী? মোৰ বোৱাৰীজনীও ভাল ঘৰৰ ছোৱালী, আৰু মোৰ ল'ৰাটোকো মই ভাল সংস্কাৰ দি ডাঙৰ কৰিছোঁ। সিহঁতে বুঢ়া বয়সত এই বুঢ়ী মাকক বৃদ্ধাশ্ৰমত নথয়, সিহঁতৰ লগতে ৰাখিব। এতিয়া নোৱাৰাত মোক থৈছে। চাব আপুনি, 15 দিনৰ পিছত সিহঁতে মোক ইয়াৰ পৰা লৈ যাব। নিলেতো ভালেই, আপোনাৰ কপালখন ভাল বুলিয়ে ক'ম। আমাৰ দেখিছে নহয়, 2-3টাকৈ ল'ৰা ছোৱালী, তাৰে 2টা ল'ৰা এজনী ছোৱালী থকাৰ পিছতো বুঢ়া বুঢ়ী হালেই বৃদ্ধাশ্ৰমত আছোহি। না বোৱাৰীয়ে চাকৰিৰ পৰা আমাক লালন পালন কৰিব পাৰে, না যিজনীয়ে আমাৰ কথা খা খবৰ লয়। সেইদৰে আছোঁ আৰু। আপোনাক যদি বোৱাৰীয়ে আৰু 15 দিনৰ পিছত নিয়েহি, ময়ে ক'ম আপোনাক আপুনি বহুত ভাগ্যৱান। মই ভাগ্যৱানেই হয় যে মই নিজৰ জন্ম দিয়া যি নাই যদিও বোৱাৰীজনীক যিদৰে পাইছোঁ। তাইও মোক বৰ ভাল পায়। ময়ো তাইক জীয়েক হিচাপে লৈছোঁ, তাইও মোক নিজৰ মাকৰ দৰে লৈছে। আপুনি চাব, 15 দিনৰ পিছত সিহঁতে আহি মোক লৈ যাবহি। আগলৈ কেতিয়াবা ইয়ালৈ আহি মই আপোনালোকৰ খা খবৰ ল'ম বাৰু, চিন্তা নকৰিব। এই এমাহত আমি সকলোবোৰ বৰ ভাল সম্পৰ্কত বান্ধ খাই গ'লোঁ। এতিয়া আৰু মই ইয়াৰ পৰা গ'লেও আপোনালোকৰ ওচৰলৈ আহি থাকিম। আৰু মই মোৰ ল'ৰা বোৱাৰীক ক'ম, মই থাকোঁতে আশ্ৰমখনলৈ ইটো সিটো দিয়াৰ দৰে পিছতো দি থাকিবি আকৌ। হয় দিয়ক, আপোনাৰ সপোনবোৰ পূৰ হওক। পিছে আপোনাৰ মানুহজন ঢুকুৱানো কিমান বছৰ হ'ল? তেখেত যোৱা আজি 3 বছৰমান হ'ল। তেখেত যোৱাৰ পিছত মই বৰ অকলশৰীয়া অনুভৱ কৰিম বুলি ভাবিছিলোঁ, কিন্তু মোৰ বোৱাৰীয়ে মোক অকলশৰীয়া অনুভৱ কৰিবলৈ নাই দিয়া।
হয়, তেওঁলৈ মোৰ সঘনাই মনত পৰে। কিন্তু মোৰ পু বোৱাৰীয়েও মোক বৰ মৰমত ৰাখে আৰু নাতি পোৱালিটো তাৰ লগতেই মোৰ সময়বোৰ পাৰ হয়। নাতিটোৰ লগত কিমান যে খেলোঁ তালৈ মোৰ বৰ মনত পৰি আছে। আমি যে নাতিৰ লগত খেলাৰ সুবিধা কোনো নাপালোঁ। সিহঁতে ল'ৰা ছোৱালীকেইটাক আমাৰ ওচৰত থাকিবলৈকে নিদিলে। হয় অ', কিনো ক'ব, বেয়াই লাগে আপোনালোকলে। অ' ভণ্টি, মাই লিটল বেবী, মোৰ মৰমৰ নিহা, তুমি আহিলা? আৰে মই বহুত এক্সাইটেড হৈ আছোঁ তুমি আহিবা বুলি গম পাই। মাক যে কিমান বাৰ ফোন কৰিছোঁ, বোলো ভণ্টি দিল্লীৰ পৰা কালিয়ে পালেহি, আমাৰ ঘৰত কেতিয়া আহিব? মায়ে কৈছে কালিলৈয়ে যাব। আজি মীনাক কৈ মই তুমি ভাল পোৱা সকলোবোৰ বনাই থৈছোঁ। থেংক ইউ বা। দিল্লীত মোৰ যে ইয়াৰ খানাবোৰ খাবলৈ নাপাওঁ, বহুত মিছ কৰোঁ ইয়াৰ খানাবোৰ। মই জানো, পিছে তোমাৰ পঢ়া কমপ্লিট হ'ল, এইবাৰ তুমি দিল্লীৰ পৰা একেবাৰে গুচি আহিলা নহয়? য়েছ, একেবাৰে গুচি আহিলোঁ বা। এতিয়া আৰু মই ইয়াত বিজনেছ কৰাৰহে কথা। বিজনেছ লাইনৰ শেষ পঢ়ি আহিছে যেতিয়া, এতিয়া আৰু ইয়াত ডাঙৰ ডাঙৰ বিজনেছ কৰিবা। তুমি বহুত ধনী হ'বা চাবা, আৰু বহুত টকা হ'ব তোমাৰ ওচৰত। তোমালোকৰ কি টকা নাই নেকি, ইমানবোৰ টকা? অ' বা, আণ্টি ক'ত আছে? আমাৰ টুকুৰ আইতাক, তোমাৰ শাহুমা। আণ্টিৰ বাবে মই স্পেচিয়েল গিফ্ট এটা আনিছোঁ। পোৱালী কৃষ্ণৰ মূৰ্তি এভাগ দিল্লীৰ পৰা লৈ আনিছোঁ, আইতাই বহুত ভাল পাব। আৰু আণ্টিৰ হাতৰ সেই স্পেচিয়েল আমৰ চৰবতকণ খাবৰ বাবে মই বহুত এক্সাইটেড হৈ আহিছোঁ। এতিয়া আকৌ তুমি মোক ফ্ৰিজৰ পৰা ক'ল্ড ড্ৰিংকছ আনি নিদিবা, কিনা সেই ক'ল্ড ড্ৰিংকছবোৰ নাখাওঁ মই। আইতাই আণ্টিয়ে বনোৱা সেই আমৰ চৰবতকণ খালেই মোৰ বহুত ভাল লাগিব। আমটো আছে ন ঘৰত, কিয় নাথাকিব তোমাৰ ঘৰত? আম আনিয়ে থৈছা নিশ্চয়, টুকুৱে খাই ইমানেই ভাল পায়। পিছে আণ্টি আছে ক'ত? আণ্টি, কিনো আণ্টি আণ্টি কৰি আছা অ'? সেই আমৰ চৰবতকণ বনোৱাটোনো কি ডাঙৰ কথা, ময়ে বনাই দিম তোমাক। আৰে বা, তুমি বনালেও নিমখ আৰু চেনি দিয়া সকলোবোৰ টেষ্ট আণ্টিৰ দৰে নহয়। সঁচা কৈছোঁ, আণ্টিয়ে বহুত ধুনীয়াকৈ বনায়। তেন্তে আণ্টিৰ হাতে তুমি সেই চৰবত খাবলৈ নোপোৱা, পাহৰি যোৱা এতিয়া। মই বনাই দিওঁ, তাকে খোৱা। কিন্তু কিয়, আণ্টিয়ে নবনাব নেকি? মই আহিছোঁ আৰু মই খাম বুলি ক'লে নিশ্চয় আণ্টিয়ে বনাব। মোকোতো তোমাৰ দৰে নিজৰ জীয়েকৰ দৰেই ভাবে আণ্টিয়ে। তোমাৰ সেই আণ্টি এইখন ঘৰত নাই, তেওঁক আমি বৃদ্ধাশ্ৰমত থৈছোঁ। আজি 8 মাহ পাৰ হৈ গ'ল, তেওঁ বৃদ্ধাশ্ৰমতে আছে আৰু গোটেই জীৱনটো তেওঁ বৃদ্ধাশ্ৰমতেই থাকিব লাগিব। কি? য়েছ, সেই বুঢ়ীজনীৰ জামালাবোৰ কোনে মাৰি থাকে? সেই বুঢ়ীজনীক আমি বৃদ্ধাশ্ৰমত থৈছোঁ। সেই বুঢ়ীজনী আৰু এইখন ঘৰত কেতিয়াও নাহে আৰু নাথাকে। বা, সেই বুঢ়ী বুঢ়ী বুলি তুমি যাক কৈ আছা, তেওঁ ভিন্দৰ মাক হয়। আৰু ভিন্দুৱে নিজৰ মাকক বৃদ্ধাশ্ৰমত থৈছে। ভিন্দুটো আণ্টিৰ একমাত্ৰ সন্তান, কেনেকৈ কৰিব পাৰিলে এনেকুৱা? আৰু টুকু আমাৰ একমাত্ৰ সন্তান। টুকুৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সেই বুঢ়ীজনীক আমি আশ্ৰমত থৈছোঁ। আৰু ভিন্দুৱেও সেইটোৱেই কৰিলে, বুজিলা নহয়? টুকুৰ ভৱিষ্যত, আইতাক এইখন ঘৰত থাকিলে টুকুৰ ভৱিষ্যত কেনেকৈ বেয়া হ'ব? বেয়াই হ'ব। আইতাকে সাধু কৈ কৈ টুকুক সোনকালে শুৱাই দিয়ে। আৰু কি কৰে জানা? দিনৰ দিনটো স্কুলৰ পৰা অহাৰ পিছত টুকুৰ লগত খেলিয়ে থাকে। টুকুৱে পঢ়িব কোন সময়ত? এনেকৈতো টুকুৰ ভৱিষ্যত বেয়া হৈ যাব। সেয়ে আমি সিদ্ধান্ত ল'লোঁ দুয়োজনে, আৰু এতিয়া তেওঁ আশ্ৰমতে আছে, সুখী আছে। হয় নেকি? আশ্ৰমত তোমালোকে আণ্টিৰ খা খবৰ লৈছানে নাই? নাই লোৱা, কাৰণ তেওঁক আমি কৈছিলোঁ যে আমি বিদেশ ভ্ৰমণত যাওঁ, সেইবাবে তেওঁ কেইদিনমান মাথো 1.5 মাহ বৃদ্ধাশ্ৰমত থাকিব লাগিব। এতিয়া 8 মাহ পাৰ হৈ গ'ল আৰু আমি তেওঁক কেনেকৈ খবৰ লওঁ? কিন্তু তেওঁক সকলোবোৰ সা সুবিধা কৰি দিয়া হৈছে। AC পৰ্যন্ত আশ্ৰমত দি দিছে, সেই ৰুমটোত, যিটো ৰুমত তেওঁৰ মাক থাকে, ভিন্দৰ মাক। বা, তোমাকো যদি অত্যাধিক সা সুবিধা দি ভিন্দু আৰু টুকুৰ পৰা আঁতৰাই এখন আশ্ৰম নাইবা হোষ্টেলত ৰখা হয়, তোমাৰ কেনেকুৱা লাগিব? কি কৈছা এইবোৰ তুমি? বা, অত্যাধিক সা সুবিধাই মানুহক সুখী কৰিব নোৱাৰে। মানুহ মানসিকভাৱে তেতিয়াহে সুখী হয় যেতিয়া নিজৰ আপোনবোৰৰ লগত থাকে, আপোনবোৰৰ মৰম পায়। তোমালোকে বহুত ভুল কৰিছা। আজি তুমি এনেকুৱা কৰিছা ভিন্দৰ মাকৰ লগত, বা ভিন্দুৱে এনেকুৱা কৰিছে। আগলৈ যদি টুকুৱে তোমালোকৰ লগত তেনেকুৱা কৰে, কেনেকুৱা লাগিব? বাৰু সেয়া বাদ দিছোঁ। আমাৰ মা দেউতাক যদি আমাৰ দাদায়ে তেনেকৈ বৃদ্ধাশ্ৰমত থয়, তেতিয়া তোমাৰ কেনেকুৱা লাগিব?
তুমি মোৰ বাবে ঢেৰ কিবা কিবি ৰান্ধি থৈছা ন মীনাৰ হতুৱে, সেইবোৰ তুমিয়ে খোৱা। যিখন ঘৰত মাকক সন্মান কৰিব নাজানে, যিখন ঘৰত মাকক মৰম কৰিব নাজানে, সেই ঘৰখনত মই খানা খোৱাটো দূৰৰ কথা, ঠাণ্ডা পানী এগিলাচো নাখাওঁ। হাঁহিছোঁ মই। ভণ্টি, নেহা, সেই বুঢ়ীজনীৰ বাবে ইমান মনত, সেইজনী যে বেছিয়ে কৰিছে অলপ। আপোনাক কথা এটা কওঁ, বেয়া নাপাব। আপোনাৰ পু বোৱাৰীয়ে আপোনাক চিৰদিনৰ বাবে বৃদ্ধাশ্ৰমতেই থৈছে। সিহঁতৰ আপোনাৰ প্ৰতি মৰম থকাহেঁতেন বা আপোনাক এই আশ্ৰমৰ পৰা নিম বুলি ভবাহেঁতেন, আজি 8 মাহে খবৰ এটা হ'লেও কৰিলেহেঁতেন। নাই, সিহঁত কিবা বিপদত পৰিছে চাগে। মোৰ বৰ ভয় লাগে জানেনে। সিহঁত বিদেশৰ পৰা বাৰু ঘূৰি আহিব পাৰিলেনে নাই? সিহঁতৰ কিবা বিপদ হ'ল নি বাৰু? সিহঁতে মোক এনেকৈ আশ্ৰমত থৈ নিদিয়ে। সিহঁতে মোক 1.5 মাহতে আশ্ৰমৰ পৰা নিম বুলি কৈছিল। সিহঁত নাহিলে যেতিয়া সিহঁতৰ লগত নিশ্চয় কিবা এটা বেয়া হৈছে। মোৰ বৰ চিন্তা লাগিছে অ'। মোৰ দীপক, মোৰ গীতা আৰু মোৰ টুকু বোপা, মোৰ পোনাকণ, সিহঁত ঠিকে আছেনে নাই বাৰু? সিহঁতৰ লগত কিবা বেয়া হৈছে বুলি মোৰ বৰ চিন্তা হয় অ'। সিহঁতে মোক নিলেহিহেঁতেন, নিশ্চয় সিহঁতৰ লগত কিবা বেয়া হৈছে। বেয়া অন্য একো হোৱা নাইকিয়া। সিহঁতে চাগে আপোনাক নিজৰ ইচ্ছামতেই থৈছে ইয়াত। এনেকুৱা নহয় অ'। সেনেকুৱাই হয় আণ্টি। হা? এয়া কোন? সেয়ে আমাৰ গীতা মাজনীৰ ভনীয়েক আকৌ, নেহা মাজনী। সেয়া আহিছে নেহা মোক খবৰ ল'বলৈ। তাই ক'ব, আহা নেহা, মই জানিছোঁ মোৰ পু বোৱাৰীয়ে মোক এনেকৈ ইয়াত থৈ নিদিয়ে। নিশ্চয় সিহঁতৰ লগত কিবা বেয়া হৈছে। আহাচোন নেহা, ইমান দিনৰ পিছত আপোন কাৰোবাক লগ পাইছোঁ। মই আপোনাক কৈছিলোঁ নে, মোৰ পু বোৱাৰী তেনেকুৱা নহয়। মই ভাল সংস্কাৰ দি ল'ৰা ডাঙৰ কৰিছোঁ, আৰু ছোৱালী যদিও সংস্কাৰী ঘৰৰ। মোৰ বোৱাৰীজনী বোৱাৰী নহয়, মোৰ ছোৱালী। এয়া সিহঁত কিবা কাৰণত আহিব পৰা নাই। আমাৰ নেহা মাজনীক মানে বোৱাৰীৰ ভনীয়েকক পঠাই দিছে নহয় মোৰ ওচৰলৈ। আণ্টি, আপুনি ভালে আছেনে? আচলতে মই সুধিবই নালাগে, আশ্ৰমত আপোনাৰ পৰা আঁতৰি থাকি কিনো ভালে থাকিব, নহয়নে বাৰু? অ' মাজনী, তুমি ঠিকেই কৈছা। তোমাৰ এই আণ্টিয়ে অকল পু বোৱাৰীৰ কথা, ল'ৰাটোৰ কথাকে ভাবি থাকে। সিহঁত কিয় অহা নাই, বিদেশৰ পৰা ঘূৰি আহিব পাৰিলে নে নাই, এইবোৰকে ভাবি থাকে অ'। মই জানো আণ্টি, তেওঁলোক বিদেশলৈ যোৱা নাছিলে। কি কৈছা তুমি এইবোৰ নেহা? নেহা মাজনী, ইহঁত ভালে আছেনে? ইহঁত কিয় ইমান দিন মোৰ ওচৰলৈ অহা নাই? টুকু মইনাৰ খবৰ কি? মাজনী, অ' গীতা আৰু দীপক ভালে আছেনে নাই নোকোৱা কিয়? সিহঁত বিদেশৰ পৰা ঘূৰি আহিলেনে? সিহঁত সকলো ভালে আছে। আৰু ভিনদেউ আৰু বা টুকুক লৈ কোনোদিন বিদেশলৈ যোৱাই নাই। কি? অঁ, বিদেশলৈ যাম বুলি মিছাকৈ কৈ আপোনাক বৃদ্ধাশ্ৰমত থ'লে, আৰু চিৰদিনৰ বাবে আপোনাক বৃদ্ধাশ্ৰমত থোৱাৰ কথাকে ভাবিছে বা আৰু ভিনদেউৱে। এই বিষয়ে বোলে মোৰ মাহঁতেও বহুত বিৰোধিতা কৰি মাহঁতে আপোনাক আশ্ৰমৰ পৰা লৈ যোৱাৰ কথা কেইবাবাৰো কৈছিল, কিন্তু বা আৰু ভিনদেউৱে নামানিলে। মই দিল্লীৰ পৰা আহি পাইছোঁহি, আৰু আজি বা ঘৰলৈ গৈছিলোঁ। আপোনাৰ হাতৰ আমৰ চৰবত খাবলৈ বিচাৰিছিলোঁ, আৰু তেতিয়াই সকলোবোৰ কথা গম পালোঁ। মই নোৱাৰিলোঁ ৰ'ব, আপোনাৰ ওচৰলৈ গুচি আহিলোঁ। ভিনদেউৰ পৰা আপুনি থকা আশ্ৰমখনৰ নাম লৈ মই ইয়ালৈকে গুচি আহিলোঁ। আপুনি দুখ নকৰিব, এয়াই সত্য। মই কৈ আছিলোঁ, মই এখেতক কৈছিলোঁ যে পুত্ৰ বোৱাৰীয়ে তেওঁক ফাঁকি দিছে, কিন্তু তেওঁ পুত্ৰ বোৱাৰীক ইমানেই ভাল পায় যে মোৰ কথাবোৰ বিশ্বাসত ল'বই পৰা নাই। আগতে টিভিত যোৱা আৰু কিতাপত পঢ়া কাহিনীবোৰচোন এতিয়া মোৰ লগতেই হৈ গ'ল। গীতা আৰু দীপকে মোক ইমান ডাঙৰ ফাঁকি দিলে, মোক সেই আশ্ৰমত ৰাখিলে, আৰু সিহঁতে গোটেই জীৱনৰ বাবে, চিৰদিনৰ বাবে মোক ইয়াতেই ৰাখিব বিচাৰিছে। মই কি আমনি কৰিলোঁ, মই কি ভুল কৰিলোঁ? মোৰ পু বোৱাৰীৰ বাবে
মই বুজা হ'লো। চিন্তা নকৰিব আণ্টি, হ'ব পাৰে আপুনি মোৰ বা আৰু আপোনাৰ পুতেকৰ বাবে বুজা, কিন্তু আমাৰ বাবে নহয়, মোৰ বাবে নহয়। মই আপোনাক বহুত ভাল পাওঁ, আপোনাক মই নিজৰ মাৰ দৰে ভাবোঁ, আৰু আজিৰ পৰা আপুনি মোৰ মা হৈ মোৰ লগত থাকিব। নথওঁ মই আপোনাক এই আশ্ৰমত, মোৰ লগত আপোনাক মই লৈ যাম। নেহা মাজনী, য'ত নিজে 10 মাহ 10 দিন গৰ্ভত ৰাখি ডাঙৰ কৰা সন্তানেই মোক বুজা বুলি ভাবিলে, য'ত মই তেওঁৰ ওচৰতেই আদৰ নাপালোঁ, তোমাৰ ওচৰত আৰু মই থাকিব নিবিচাৰোঁ। জীৱনৰ শেষ মুহূৰ্তলৈকে মই ইয়াতেই থাকিম দিয়া। তাৰমানে আপুনি মোক আপোনাৰ জীয়েক হিচাপে নাভাবে, মোকেই ভাবকচোন আপোনাৰ জীয়েক হিচাপে। মই জানো তুমি বহুত ভাল ছোৱালী, সৰল মনৰ, এজনী ভাল সংস্কাৰী ছোৱালী। কিন্তু নেহা মাজনী, তুমি এতিয়ালৈকে বিয়া হোৱা নাই। তুমি বিয়া হ'ব লগা আছে তোমাৰ নতুন ঘৰখন বা কেনেকুৱা হয়, হ'ব লগাজন বা কেনেকুৱা হয়। তুমি মোক মা বুলি ভাবিছা, ময়ো তোমাক নিজৰ যি হিচাপে আগৰ পৰাই ভাবোঁ। কিন্তু মাজনী, মাৰ ভালৰ বাবে, মাৰ সুখ এই আশ্ৰমতে আছে বুলি ভাবি মাক ইয়াতে থৈ যোৱা অ'। পাৰিলে মাহেকে পষেকে খবৰ এটা ল'বলৈকে আহিবা। মোক তোমাৰ লগত লৈ যোৱাৰ জোৰ নকৰিবা অ'। মই জন্ম দিয়া মোৰ সন্তানে যেতিয়া ইয়াতে মই থকাটো বিচাৰিছে, সেইখনেই মোৰ ঘৰ হিচাপে দিছে। ইয়াতে থাকিম মই বাকী থকা দিনকেইটা, আৰু এই আশ্ৰমত 8 মাহে থাকি সকলো মোৰ আপোন হৈ গৈছে, মোৰ এখন ঘৰৰ দৰে হৈছে। মোক ক্ষমা কৰি দিবা, মই তোমাৰ লগত যাব নোৱাৰিম নেহা মাজনী। হ'ব মা, আপোনাৰ সুখৰ বাবে মই আপোনাক এই আশ্ৰমতে এৰি থৈ যাম বাৰু, কিন্তু আজিৰ পৰা আপুনি মোৰ মা, মই আপোনাক মা বুলি মাতিম, আৰু মোৰ মাৰ খবৰ ল'বলৈ মই প্ৰতিদিনে এই আশ্ৰমলৈ আহিম। ইয়াত আপোনাৰ লগত সময় কটাম, আপুনি মোক বাধা দিব নোৱাৰে। আহিবা আহিবা মাজনী, আহিবা, মই কেতিয়াও বাধা নিদিওঁ। তোমালোকে এতিয়া নাতিটোক তোমালোকৰ সন্তানক আইতাকৰ লগত খেলিবলৈ দি তোমালোকে ক্ষমা বিচাৰি থাকিলেই তেওঁক দিয়া ইমান ডাঙৰ ফাঁকিটো, আঘাতটো তেওঁ সহজতে পাহৰি নাযায়। তেওঁতো মোক কৈছে, তেওঁ কেতিয়াও তোমালোকৰ লগত ঘৰলৈ উভতি নাযায়, ইয়াতেই গোটেই জীৱন থকাৰ কথা ভাবিছে। তোমালোকৰ নিচিনা ইমান পঢ়া শুনা কৰা শিক্ষিত ল'ৰা ছোৱালীয়ে যদি সমাজত এনেকুৱা ভুলবোৰ কৰা, অশিক্ষিতবোৰলৈ কি থাকিব বাৰু কোৱাচোন। মোৰ ল'ৰা ছোৱালী কেইটাও একেই তোমালোকৰ দৰে। সিহঁতে আমাক বুজা বুলি ভাবিলে, সিহঁত তোমালোকৰ দৰে কেতিয়াও মোক বিচাৰি নাহে, কিন্তু তোমালোকো আহিছা এনেই। মই তেখেতক জানো, তেখেত নাযায়। যেতিয়ালৈকে তোমালোকে তেখেতক নিজ ইচ্ছাৰে আশ্ৰমত থৈছা বুলি গম পোৱা নাছিল, তেতিয়ালৈকে তেখেতে এটাই ভাবি আছিল, দুখ কৰি আছিল, মোৰ ল'ৰা ছোৱালী কেইটা বিদেশৰ পৰা ঘূৰি আহিলে নে নাই, সিহঁত সুস্থ হৈ আছে নে নাই, সেইবোৰকে কৈ কৈ খোৱা বোৱাও মাজতে বন্ধ কৰি দিছিল। কিন্তু এতিয়া সত্যবোৰ জানি, তোমালোকে দিয়া ফাঁকিবোৰৰ কথা জানি তেওঁ এফালৰ পৰা বেছি দুখ পাইছে যদিও আন ফালৰ পৰা সন্তোষ পাইছে। সেইটো জানিয়ে যে তেওঁ সত্যবোৰ জানিলে। আমি সঁচাকৈ বহুত ডাঙৰ পাপ কৰিলোঁ। পাপটো কৰিলাই, এতিয়া সেই পাপৰ প্ৰায়শ্চিত্ত তোমালোকে ভগৱানৰ ওচৰতহে বিচাৰিব লাগিব। আপুনি ঠিকেই কৈছে, আপুনি ৰওক, মাক পুনৰ এবাৰ ঘৰলৈ যোৱাৰ কথা কৈ চাওঁ, কিজানি এইবাৰ মান্তি হয়। কৈ চোৱা, তহঁতৰ প্ৰতি মোৰ মনত একো আক্ষেপ নাই অ' বাবা, তহঁত ভালে থাক। মই মাথো এতিয়াৰ পৰা আশ্ৰমতে থাকিব বিচাৰোঁ। মই আশ্ৰমৰ মানুহখিনিক আপোন কৰি লৈছোঁ, এতিয়া আৰু সেইখিনিয়ে মোৰ আপোন। তহঁতৰ প্ৰতি মোৰ একো অভিযোগ নাই। সকলো হেৰুৱাই মোৰ অন্তৰ শুকাই গ'ল, এতিয়া আৰু মোৰ অন্তৰৰ একো দুখৰ বোজা নাই।
তহঁত সুখেৰে থাক হতো। তহঁতৰ বোজা হ'বলৈ মই কেতিয়াও আৰু উভতি নাযাওঁ। তহঁত সুখী হৈ থাক। যদি তহঁতই কষ্ট নেপাৱ, সময় হয় পোনাকণকে মোৰ ওচৰলৈ সপ্তাহত এবাৰ হ'লেও লৈ আহিবি অ'। তাতে মই শান্তি পাম। মা, ইমানকে ক্ষমা খোজাৰ পিছতো আপুনি আমাৰ লগত কিয় নাযায়? মা, কিয় নাযাৱ তই আমাৰ লগত? ফাঁচীতকৈ 8 মাহৰ আগত এটা সিদ্ধান্ত তহঁতে লৈছিলি। সেয়া তহঁতে মনৰ পৰা লৈছিলি। আৰু আজি সেই সিদ্ধান্ত মই লৈছো মোৰ মনৰ পৰা। গতিকে আৰু প্ৰশ্ন নকৰিবি। তহঁত ভালেৰে থাকত। আৰু ইয়াতেই মোৰ সুখ বুলি ভাবি ল'বি। ইয়াতেই যদি তোৰ সুখ বুলি তই ভাবিছ মা, তেন্তে হওক দে। ইয়াতেই তোৰ সুখ হওক, কিন্তু তোৰ খবৰ ল'বলৈ আমি আহি থাকিম। আমাৰ বহুত ডাঙৰ ভুল হ'ল, আমি পাপ কৰিলো। সেই পাপৰ শাস্তি আমাক ভগৱানে দিব মা, দিব। মই তহঁতৰ শাস্তি হোৱাটো নিবিচাৰো। ভগৱানক সদায় প্ৰাৰ্থনা কৰিম তহঁতক ভালে ৰাখক, ভালে থাকত। মা, এয়াই হৈছে মা আৰু মাৰ মমতা। মোৰ নিজে জন্ম দিয়া ছোৱালী নাইকিয়া কি হ'ল? তোমালোক দুজনী মোৰ ছোৱালী। কিন্তু আপুনি সেই ছোৱালীক ক্ষমা কৰি সেৱা কৰিবলৈ সুবিধা নিদিলে। আগতে বহুত সেৱা কৰিলা, এতিয়া আৰু নালাগে দিয়া। হ'ব দিয়ক, আপোনাৰ সুখ যদি এই আশ্ৰমতে সেয়ে হওক মা। এতিয়া আৰু মোৰ এই আশ্ৰমত হেৰুৱাব লগাও একো নাই, পাব লগাও একো নাই। বৃদ্ধাশ্ৰমেই হ'ব মোৰ শেষ পৰিচয়। সেয়াই মোৰ শেষ বাছনি।